বিষ্ণুৰ পুৰাকোলা নৱমিলন এমভি স্কুলত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষ্ণু জিলা সমিতিৰ অন্তৰ্গত বাগৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাত 125 জন উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামৰ দাবী বিটিআৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। সংখ্যালঘু অঞ্চলত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে। নেমছুৰ কেন্দ্ৰীয় সভাপতিয়ে বিটিআৰত বহি কেলেংকাৰী সন্দৰ্ভত কয়, বিটিআৰৰ শিক্ষা বিভাগে নকল কিতাপ ক্ৰয় কৰি বৃহৎ কেলেংকাৰী কৰিছে। এখন 300 টকাৰ কিতাপ 1200 টকাত কিনিছে, 500 টকাৰ কিতাপ 15,000 টকাত ক্ৰয় কৰিছে। এই কেলেংকাৰীৰ ওপৰত সৰ্বোচ্চ তদন্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। উক্ত সভাত উপস্থিত থাকে ডক্টৰ ইফতিকাৰ আলী আহমেদ, আসুৰ প্ৰাক্তন সভাপতি সৌৰভজ্যোতি সূত্ৰধৰ, বিপিএফ দলৰ 19 নং থুৰিবাৰী সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শংকৰ ভৌমিকৰ লগতে অঞ্চলৰ শিক্ষক সমাজ আৰু কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। শিক্ষা বিভাগক লৈ যেটো দুৰ্নীতি ঘটা বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো, এয়া বৰ দুৰ্ভাগ্যৰ কথা। আৰু চৰকাৰে বা যিয়ে এই ধনটো আত্মসাত কৰিছে ইয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। এনেকুৱা কথা দেখিছোঁ যে 500 টকীয়া কিতাপ এটা 15,000 টকা দি কিনিব লগা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন কৰা বিষয়টো লৈ এই ব্যৱসায়, দুৰ্নীতি, কেলেংকাৰী ইয়াক কেতিয়াও সহ্য কৰা নহ'ব, ইয়াক কেতিয়াও মানি লোৱা নহ'ব। গতিকে মই চৰকাৰক দাবী জনাইছোঁ আৰু সজোৰে দাবী জনাইছোঁ, যোনে ইয়াৰ দায়ী তাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে আৰু বিটিআৰৰ হাগ্ৰামাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োলৈকে আমি বহুবাৰ তেওঁলোকক সাক্ষাৎ কৰিছোঁ, লগ ধৰিছোঁ, কথা পাতিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বিশেষকৈ যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেইবোৰত দেখিব ছাত্ৰ ছাত্ৰী অলেখ গাঁৱলীয়া অঞ্চল। যদি সংখ্যালঘু লোকসকলক বা ভিতৰুৱা অঞ্চলৰ লোকসকলক সঁচাকৈ অন্তৰৰ পৰা যদি চৰকাৰে শৈক্ষিক দিশত উন্নয়ন কৰিব বিচাৰে তেতিয়াহ'লে দুটা বস্তু তেওঁলোকে চৰকাৰে গুৰুত্ব দিব লাগিব। সেইটো 1 নম্বৰ হৈছে যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিব লাগিব। ক'ৰবাত দেখিব 400-500 ছাত্ৰ ছাত্ৰী আছে, শিক্ষক 1 বা 2 বা 3জন। কিন্তু আমি দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ব্যৱস্থাটো কৰাটো অতিপাত জৰুৰী। তাৰপিছত বিদ্যালয়ৰ আন্তঃগাঁথনি, এতিয়াও আপুনি এনেকুৱা বিদ্যালয় পাব যে বানপানীৰ সময়ত ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, বিদ্যালয় বন্ধ ৰাখিব লগা এটা পৰিস্থিতি হয়। কিন্তু সেইটো নদীৰ কাষত নহয়, সেয়া কোনো মহাসাগৰৰ কাষত নহয়, মাথো ভিতৰুৱা অঞ্চলত। গতিকে কাণ্ডৱ জ্ঞানহীন চৰকাৰে এই কথাবিলাক কিন্তু দেখি নাপায়, বুজি নাপায়। একমাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি তেওঁলোকে কিন্তু উন্নয়নৰ দিশত তেওঁলোকে কাম নকৰে। আৰু চৰকাৰৰ এইটো এটা চৰিত্ৰ, যি চৰকাৰে আহক বিশেষকৈ সংখ্যালঘু লোকসকলক, ভোটাৰসকলক তেওঁলোকে মাথো ব্যৱহাৰ কৰি আহে, ৰাজনৈতিক স্বাৰ্থ আদায় কৰি আহে। এওঁলোকৰ গুণগত শিক্ষা দিয়াৰ পৰা, এওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণৰ পৰা চৰকাৰখনে কিন্তু একো কাম নকৰে, মাথো স্বাৰ্থ আদায় কৰি আহে। তেওঁলোকে বন আৰু বিস্কুটৰ ৰাজনীতি কৰি মুছলমানসকলক ভয়ৰ ৰাজনীতি কৰি আহে, ভয়পিত দেখাই ভোট আদায়ৰ ৰাজনীতি কৰি আহে। গতিকে এইবিলাক কৰিবলৈ এতিয়া আৰু দিয়া নহ'ব। যি চৰকাৰে সংখ্যালঘু লোকসকলৰ উন্নয়ন নকৰিব সেই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ নদীত আগন্তুক দিনত আমি পেলাই দিবলৈ ইতিমধ্যে সাজু হৈছোঁ।